চুমা বাবা কথা মই ক'ব বিচৰা নাই। যিখন সদনৰ মজিয়াত চুমা বাবাৰ দৰে তৰল শব্দৰ প্ৰয়োগত সকলোৱে ঠাট্টা মস্কৰা কৰি হাঁহে, সেই মহামান্য সদনৰ মজিয়াতেই বান বিধ্বস্ত ৰাইজৰ দুৰ্দশাৰ দৰে গুৰু গম্ভীৰ বিষয়বোৰ কিন্তু অৱহেলিত হয়। এই বিষয়ত আলোচনা কৰিবলৈ সদনৰ হাতত হেনো মাত্ৰ 2 মিনিট সময়ৰ অভাৱ। কেৱল নাজিৰাতে উদ্ধাৰ হৈছে 28টা মৃতদেহ। তেনেস্থলত সকলোৱে চুমা বাবা বুলি ঠাট্টা মস্কৰা কৰা সেইজন সাহসী বিধায়কে যেতিয়া বিষয়টো সদনৰ মজিয়াত উত্থাপন কৰিলে, তেতিয়া 2 মিনিটৰ বাবদত তেওঁক সদনৰ পৰা বহিষ্কাৰ কৰা হ'ল। উজনি অসমৰ বানপানীক সন্মান জনাই পেলাই আপোনাৰ 2 মিনিটৰ কথাটো মই ৰাখিছোঁ। যদি কাৰোবাৰ 7জনীয়া পৰিয়ালৰ কেৱল 2জনহে সদস্য জীৱিত আছে, আনফালে আকৌ কোনোবা শিশুৱে ভোকৰ তাৰণাত উচুপি উঠিছে। মই ভাত খাবলৈ বিচাৰিছোঁ। এনেস্থলত এই বিষয়ত আলোচনা কৰিবলৈ সদনৰ হাতত অতিৰিক্ত 2 মিনিট সময়ৰ অভাৱ।